নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ ভিডিঅ'। আপুনি যদি আপোনাৰ ভোটাৰ কাৰ্ডখন শিফটিং কৰিব বিচাৰিছে বা ট্ৰান্সফাৰ কৰিব বিচাৰিছে, এখন সমষ্টিৰ পৰা আন এখন সমষ্টিলৈ ট্ৰান্সফাৰ কৰিব বিচাৰিছে, তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। কিয়নো বিশেষকৈ ছোৱালী মানুহৰ ক্ষেত্ৰত এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ যেতিয়া দেউতাকৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰত যেতিয়া বিয়া হৈ যায়, তেতিয়া তেওঁৰ ভোটাৰ কাৰ্ডখন কেনেকৈ ট্ৰান্সফাৰ কৰিব এখন সমষ্টিৰ পৰা আন এখন সমষ্টিলৈ, অৰ্থাৎ এখন বিধানসভাৰ পৰা আন এখন বিধানসভালৈ কেনেকৈ ট্ৰান্সফাৰ কৰিব বা শিফটিং কৰিব, এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে অতি সহজতে অনলাইন প্ৰক্ৰিয়া সমাপ্ত কৰিব পাৰিব। তাৰ কাৰণে আপুনি সৰু এটা এপ্লিকেশ্যন ডাউনলোড কৰিব, যিটোৰ সহায়ত অতি সহজতে আপুনি অনলাইনটো সমাপ্ত কৰিব পাৰিব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া প্ৰথমতে আপুনি প্লে ষ্টৰত গুচি যাব। প্লে ষ্টৰত গুচি যোৱাৰ পিছতে চাৰ্চ বাৰত চাৰ্চ কৰি দিব ভোটাৰ হেল্পলাইন বুলি। চাৰ্চ কৰাৰ লগে লগেই এখন এপ্লিকেশ্যন শ্ব' হ'ব, এইটো আপুনি ইনষ্টল কৰি ল'ব। মোৰ যিহেতু ইনষ্টল কৰা আছে, মই জাষ্ট অপেনত ক্লিক কৰি দিছোঁ। তো অপেনত যেতিয়া আপুনি ক্লিক কৰিব, এনেকৈ পেজটো খোল খাব। আৰু ইয়াতে প্ৰথমতে দেখিব পাৰিছে, আপুনি প্ৰথমবাৰৰ কাৰণে যদি এই এপ্লিকেশ্যনটো ইউজ কৰি আছে, তেনেহ'লে নিউ ইউজাৰত ক্লিক কৰি দিব। নিউ ইউজাৰত ক্লিক কৰাৰ লগে লগেই আন এখন নতুন পেজ খোল খাব। আৰু ইয়াতে দেখিব পাৰিছে প্লিজ এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছতে চেণ্ড অ'টিপিত ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি যাব, আৰু সেই অ'টিপিটো বহুৱাই দি আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছতেই আপোনাৰ এই একাউণ্টটো ক্ৰিয়েট হৈ যাব। চ' মোৰ যিহেতু একাউণ্টটো ক্ৰিয়েট আছে, মই বেক হৈ আছোঁ। বেক হোৱাৰ পিছতে ইয়াতে প্ৰথমতে আপুনি যিটো একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত মোবাইল নম্বৰ দিছিলে, সেই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছতে তলত দেখিব গৈছে এণ্টাৰ পাছৱৰ্ড। আপুনি যেতিয়া একাউণ্ট ক্ৰিয়েট কৰিছিল, এটা পাছৱৰ্ড বনাইছিল, সেই পাছৱৰ্ডটো ইয়াতে ফিল কৰি দিব। পাছৱৰ্ডটো দিয়াৰ পিছতে তলত দেখিব গৈছে চেণ্ড অ'টিপি, তাত ক্লিক কৰি দিব। চেণ্ড অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি যাব, আৰু সেই অ'টিপিটো আপুনি কপি কৰি আপুনি এইটো বক্সত এণ্টাৰ কৰি দিব। দিয়াৰ পিছতে তলত দেখিব পাইছে লগ ইন নাও, তাত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপটো খোল খাব, আৰু সম্পূৰ্ণ ছাৰ্ভিচটো ইয়াৰ পৰাই আপুনি কৰিব পাৰিব। নতুনকৈ যদি আপুনি ভোটাৰ কাৰ্ড এপ্লাই কৰিব পাৰিছে, ইয়াৰ পৰাই কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব আপোনাৰ এপিক নাম্বাৰৰ সহায়ত। মই যিহেতু ভোটাৰ কাৰ্ড শিফটিং বা ট্ৰান্সফাৰ কৰিম আজি এইটো ভিডিঅ'ত, মই লেফ্ট ছাইডত দেখিব গৈছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব গৈছে ফৰ্ম 6 ভোটাৰ নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰি আপুনি নতুনকৈ এপ্লাই কৰিব পাৰিব। মই যিহেতু শিফটিং কৰিম, মই ফ্ৰম 8 কাৰেকশ্যন অফ এণ্টাৰেষ্ট, তাত ক্লিক কৰি দিছোঁ। ফৰ্ম নম্বৰ 8ত ক্লিক কৰাৰ পিছতে এনেকৈ পেজটো খোল খাব। তাৰপিছতে দেখিব গৈছে লেটছ ষ্টাৰ্ট, তাত ক্লিক কৰি দিব। লেটছ ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন আহিছে, ডু ইউ অলৰেডি হেভ ভোটাৰ ID নাম্বাৰ। যদি আপোনাৰ হাতত ভোটাৰ ID নাম্বাৰ অৰ্থাৎ এপিক নাম্বাৰটো আছে, তেনেহ'লে আপুনি য়েছত ক্লিক কৰি দিব। আৰু যদি আপোনাৰ নাই, তেনেহ'লে ন দি দিব, আই ডোণ্ট হেভ ভোটাৰ ID নাম্বাৰ, এইটোত ক্লিক কৰি দিব। মোৰ যিহেতু এপিক নাম্বাৰটো হাতত আছে, মই য়েছ দি দিছোঁ। তাৰপিছতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব, আৰু ইয়াতে দেখিব পাইছে প্ৰথমতে প্লিজ এণ্টাৰ ইয়ৰ ভোটাৰ ID নাম্বাৰ। আপোনাৰ এপিক নম্বৰ যিটো হয় ভোটাৰ কাৰ্ডৰ পুৰণি, সেইটো ইয়াতে এণ্টাৰ কৰি দিব। ভোটাৰ কাৰ্ডৰ নাম্বাৰটো বহুৱাৰ পিছতে তলত দেখিব গৈছে চিলেক্ট ষ্টেট। আপুনি ষ্টেটটো চিলেক্ট কৰি দিব। আপুনি কোনটো ষ্টেটত শিফটিং কৰিব বিচাৰিছে, সেই ষ্টেটটো আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতে তলত দেখিব গৈছে ফেচ ডিটেইলছ, তাত ক্লিক কৰি দিব। তাৰপিছতে তলত দেখিব গৈছে প্ৰচিড, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ কাৰ্ডৰ নামটোৰ সহায়ত সম্পূৰ্ণ ডিটেইলছটো ইয়াতে খোল খাব। তাৰপিছতে তলত দেখিব গৈছে নেক্সট, তাত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব, আৰু ইয়াতে দেখিব গৈছে প্লিজ এণ্টাৰ ইয়ৰ পাৰ্চনেল পাৰ্টিকুলাৰ্ছ। ইয়াতে আপোনাক কিছুমান ফিল কৰিব লাগিব। প্ৰথমতে আপোনাৰ নামটো অট'মেটিক শ্ব' হৈ যাব, আপোনাৰ যিটো পুৰণি ভোটাৰ কাৰ্ডত আছে। তাৰপিছতে তলত দেখিব গৈছে নেম অফ ৰিলেটিভ, অৰ্থাৎ এইটো আপুনি যদি বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ ঘৰত গৈছে, তেতিয়া আপোনাৰ এইটো হাজবেণ্ডৰ নামটো এণ্টাৰ কৰি দিব পাৰে। এইটো আপোনাৰ দেউতাকৰ নামত আছে, যিহেতু এইটো মই এতিয়া হাজবেণ্ডৰ নামত লিখি দি আছোঁ। তাৰপিছতে তলত দেখিব গৈছে লাষ্ট নেম অফ ৰিলেটিভ। ইয়াতে আপোনাৰ যিটো নাম এণ্টাৰ কৰিছে, সেইটোৰ লাষ্টৰ যিটো নাম আছে, সেইটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছতে তলত দেখিব গৈছে আধাৰ ডিটেইলছ। ইয়াতে আপোনাৰ যাৰ নামত এপ্লাই কৰি আছে, সেইটোৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাৰ পিছতে তলত দেখিব গৈছে মোবাইল নাম্বাৰ আপুনি এণ্টাৰ কৰি দিব। এটা এপ্লিকেণ্টৰ মোবাইল নাম্বাৰ ইয়াতে বহুৱাই দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছতে আপুনি ইমেইল ID ফিল কৰিব পাৰে, বা সেইটো নিদিলেও একো কথা নাই। তলত দেখিব গৈছে নেক্সট, তাত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব, আৰু ইয়াতে দেখিব গৈছে আই ছাবমিট এপ্লিকেশ্যন ফৰ। ইয়াতে দেখিব গৈছে চুইচ এনি ওৱান।
আপুনি শিফটিং কৰিব পাৰিব ইয়াৰ পৰা আপুনি কাৰেকশ্যন কৰিব পাৰিব যেটো কৰিব বিচাৰিছে হেতু কৰিব মই যেহেতু শিফটিং কৰিব বিচাৰিছো মই শিফটিংত ক্লিক কৰি দিছো তাৰ পিছতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে দেখিব হৈছে প্ৰথমতে হাউস বিল্ডিং নাম্বাৰ আপোনাৰ ঘৰৰ নম্বৰটো ইয়াতে এন্টাৰ কৰি দিব তাৰ পিছতে তলত দেখিব হৈছে হাউস বিল্ডিং নাম্বাৰ ইন ৰিজনিয়েল তাত ক্লিক কৰাৰ লগে লগে অটোমেটিক হেতু ফিল হৈ যাব তাৰ পিছতে তলত দেখিব হৈছে ষ্টেট এৰিয়া লোকালিটি মহল্লা ৰড যিকোনো এটা আপুনি ইয়াৰ ফিল কৰি দিব তাৰ পিছতে তলত দেখিব হৈছে ইন ৰিজনিয়েল তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এইটো অটোমেটিক ফিল হৈ যাব আৰু এইটো যদি স্পেলিংত কিবা ভুল থাকে আপুনি কিবোৰ্ডৰ সহায়ত এইটো আপুনি ঠিক কৰি লব তাৰ পিছতে তলত দেখিব হৈছে টাউন ভিলেজ আপোনাৰ যেটো হয় হেতু ইয়াতে ফিল কৰি দিব ফিল কৰাৰ পিছতে তলত দেখিব হৈছে ইন ৰিজনিয়েল তাত ক্লিক কৰাৰ লগে লগে অটোমেটিক এইটো ফিল হৈ যাব আৰু ইয়াতে যদি আপোনাৰ ভিলেজটোৰ নামটো অটোমেটিক আহি কিবা ভুল থাকে স্পেলিংত তেতিয়া হলে এইটো আপুনি শুদ্ধ কৰি লব পিছতে তলত দেখিব হৈছে পোষ্ট অফিস আপোনাৰ যেটো পোষ্ট অফিসৰ নাম আছে হেতু ইয়াতে ফিল কৰি দিব তাৰ পিছত তলত দেখিব হৈছে ইন ৰিজনিয়েল তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে অটোমেটিক এইটো ফিল হৈ যাব তাৰ পিছতে তলত দেখিব হৈছে পিন কোড আপোনাৰ যেটো পিন কোড হয় এইটো ইয়াতে ফিল কৰি দিব তাৰ পিছতে তলত দেখিব হৈছে তহসিল এইটো আপুনি ফিল কৰি দিব ইন ৰিজনিয়েলত ক্লিক কৰি আপুনি এইটো ঠিক কৰি লব তাৰ পিছতে তলত দেখিব হৈছে ডিস্ট্ৰিক্ট আপুনি সিলেক্ট ডিস্ট্ৰিক্টত ক্লিক কৰি আপোনাৰ যেটো ডিস্ট্ৰিক্টত শিফটিং কৰিব বিচাৰিছে সেই ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰি দিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব হৈছে এসেম্বলি আপুনি যেটো সমষ্টিত আপুনি আপোনাৰ ভোটাৰ কাৰ্ডখন শিফটিং কৰিব বিচাৰিছে বা ট্ৰান্সফাৰ কৰিব বিচাৰিছে সেই সমষ্টিটো ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছতে তলত দেখিব হৈছে সিলেক্ট এড্ৰেছ প্ৰুফ ইয়াতে বহুকেইটা অপচন আছে আপোনাৰ যেটো হাতত শুদ্ধকৈ আছে হেতু আপুনি ইয়াতে এন্টাৰ কৰি দিব মই আধাৰ কাৰ্ডখন দিছো তাৰ পিছতে তলত দেখিব হৈছে আপলোডত ক্লিক কৰি আপুনি গ্যালাৰীৰ পৰা সেই আপোনাৰ যেটো ডকুমেন্ট দিব বিচাৰিছে হেতু ইয়াতে আপলোড কৰি দিব ডকুমেন্টটো আপলোড কৰাৰ পিছতে তলত দেখিব হৈছে নেক্সট তাত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে দেখিব হৈছে ডিক্লেৰেচন ইয়াতে এপ্লিকেন্টৰ নামটো আহি যাব আপুনি এবাৰ ভালকৈ চাই লব তাৰ পিছতে তলত দেখিব হৈছে প্লেস অফ এপ্লিকেশন আপুনি কৰ পৰা এপ্লিকেশনখন কৰি আছে হেতু আপুনি প্লেসটো লিখি দিব তাৰ পিছতে তলত দেখিব হৈছে ডান তাত ক্লিক কৰি দিব ডানত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ডিটেইলছটো আপোনাৰ খুল খাব আপুনি এবাৰ ভালকৈ চেক কৰি লব ষ্টেট দেখিব হৈছে ডিস্ট্ৰিক্ট তাৰ পিছতে এসেম্বলি নেম দেখিব পাৰিছে তলত দেখিব পাৰিছে এপ্লিকেশন ফৰ শিফটিং অফ ৰেসিডেন্স আপুনি কোনটো সমষ্টি শিফটিং কৰিব বিচাৰিছে সম্পূৰ্ণ ডিটেইলছটো এবাৰ ভালকৈ চাই লব সম্পূৰ্ণ বিলাক চেক কৰাৰ পিছতে যদি শুদ্ধকৈ আছে তলত দেখিব হৈছে কনফাৰ্ম তাত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন ৰেফাৰেন্স আইডি শো হ'ব আপুনি এইটো স্ক্ৰিনশ্বট বা কপি কৰি লব এইটো আপোনাৰ পিছত প্ৰয়োজন হ'ব পাৰে মই স্ক্ৰিনশ্বট কৰি ৰাখিছো আৰু সেই ৰেফাৰেন্স আইডিটোৰ সহায়তে আপুনি চেক কৰিব পাৰিব আপোনাৰ এপ্লিকেশনখন ৰিজেক্ট হল নে একসেপ্ট হল কাৰ হাতত আছে সম্পূৰ্ণ ডিটেইলছটো ইয়াৰ পৰাই চেক কৰি জানিব পাৰিব তাৰ পিছতে তলত দেখিব হৈছে ওকে অপচনত ক্লিক কৰি দিব ওকে অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশনখন কমপ্লিট হৈ যাব সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিওটো যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব